গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰি যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে, তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমি জানি শুনি ভুগিব লাগে কৰ্মৰ ফল। তো বন্ধুসকল, আমি সকলো জানো যে এটা বেয়া কৰ্মৰ ফল বেয়া হ'ব, কিন্তু আমি সকলো জানিও নজনা হৈ যাওঁ। কিয়? কাৰণ আমাৰ অহংকাৰ, আমাৰ মোহ, আমাৰ কামনা, এইবিলাকে আমাৰ চিন্তা শক্তিটো নাইকিয়া কৰি দিয়ে, আমাৰ বিবেক শক্তি নাইকিয়া কৰি দিয়ে। আমি বুজিব পৰা ক্ষমতাটো নোহোৱা হৈ যায়, হয়নে? আমাৰ মনলৈ যেতিয়া অহংকাৰ আহে বন্ধুসকল, অহংকাৰ অহাৰ লগে লগে আমি কাৰো কথা শুনিবলৈ নিবিচাৰোঁ। আমাৰ নিজৰটোৱে সঁচা হয়, হয়নে? কাৰণ আমি সকলোতকৈ শ্ৰেষ্ঠ বুলি ভাবিলে, হয়নে? কোনোবাই সম্পত্তিক লৈ পেলাই, কোনোবাই শিক্ষাক লৈ পেলাই, কোনোবাই নিজৰ শৰীৰটোক লৈ পেলাই, নিজৰ সৌন্দৰ্যক লৈ পেলাই ইমানেই অহংকাৰত সোমাই পৰে, ইমানেই অহংকাৰত অন্ধ হৈ পৰে যে কোনটো ভাল কোনটো বেয়া জানিবৰ কাৰণে চেষ্টাই নকৰে, হয়নে? তো বন্ধুসকল, এনেকৈ আমি সকলো জানিও নজনা হৈ যাওঁ। আমি কিবা এটা বস্তুৰ মোহত পৰি গৈছোঁ, সেই বস্তুটোৰ প্ৰতি আমি গভীৰভাৱে সোমাই পৰোঁ। আমাৰ মোহ বেছিকৈ উৎপন্ন হয়, আৰু যেতিয়া মোহ উৎপন্ন হয় নহয়, সেই বস্তুটোৱে মোক অপকাৰ কৰিব নে কি কৰিব আমি নজনা হৈ যাওঁ। আমাৰ যেতিয়া মনলৈ কামনা আহে, কামনা বৃদ্ধি হয়, আৰু যেতিয়া কামনা আহে নহয়, সেই বস্তুটো পাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰোঁ, হয়নে? আমাক লাগেই, আৰু সেই কামনাই আমাক ভাল বেয়া চিন্তা কৰা শক্তিটো নাইকিয়া কৰে। অহংকাৰ, মোহ, কামনা এইবিলাক বস্তুৱে আমাৰ চিন্তা শক্তি, আমাৰ বিবেক শক্তি নাইকিয়া কৰি দিয়ে। আমাক বুজিব পৰা শক্তিটো আমাৰ নোহোৱা হৈ যায়, হয়নে? বন্ধুসকল, আমাক সময়ে সময়ে সংকেত দিবৰ কাৰণে যে এইটো বেয়া এইটো ভাল, সেই সংকেত দিবৰ কাৰণে কিছুমান মানুহক মাধ্যম বনাই পেলাই আমাৰ ওচৰলৈ ঈশ্বৰে পঠিয়ায়, ইউনিভাৰ্ছে পঠিয়ায়, ব্ৰহ্মাণ্ডে পঠিয়ায়, হয়নে? কেতিয়াবা লক্ষ্য কৰিব, আমাক কোনোবাই আহি পেলাই কয়, তুমি এইটো ভাল কৰা নাই নেকি, এইটো নকৰাই ভাল নেকি? কিন্তু কি হয়, সেই ব্যক্তিজনে যে আমাক কথাটো কৈছে সেইটো আমাৰ গাত লাগি যায়। কিয় গাত লাগে? আমাৰ অহংকাৰ। মই সকলো জানো, তুমি মোক শিকাব নালাগে, হয়নে? মই সকলো জানো, মোৰ জ্ঞান আছে, মই শিক্ষিত, মোক শিকাব নালাগে। আমাৰ অহংকাৰে সেই ব্যক্তিজনৰ কথাষাৰ শুনিবৰ কাৰণে আমাক বাধা আৰোপ কৰে। কিয়? আমাৰ অহংকাৰ, হয়নে? আমি কিবা এটা বস্তুক মোহ কৰিছোঁ। চাব, ল'ৰা ছোৱালীয়ে যেতিয়া কিবা এটা বস্তু লাগে বুলি কয়, তেতিয়া মাক দেউতাকে সদায় মানা কৰে, হয়নে? বা ক'ৰবাত যাব খুজিলে, বাবা তুমি তাল নাযাবা, তুমি গ'লে পৰিবা, হয়নে? কিন্তু যেতিয়া ল'ৰাটোৱে নাযায়, নুবুজে নহয়, সি গুচি যায়, তেতিয়া তাত লুটি খাই পৰি পেলাই আকৌ কান্দি মাকৰ ওচৰলৈকে আহে, হয়নে? তো বন্ধুসকল, আমি যেতিয়া কিবা এটা বস্তুত মোহত পৰি যাওঁ নহয়, তেতিয়া কি হয়, আমি ঈশ্বৰে কি কৈছে, ভগৱানে কৈছে, আমি একোৱে নুশুনো। আমি সেই বস্তুটোৰ প্ৰতি আগুৱাই যাওঁ, হয়নে? আগুৱাই গৈ পেলাই আমি বিপদত পৰোঁ, হয়নে? তেনেকেই কামনাত পৰি পেলাইও আমি বিপদত পৰোঁ, হয়নে? সেইকাৰণে ভাগৱত গীতাত কোৱাই আছে, যেতিয়া মানুহৰ মনলৈ কিবা এটা বস্তুৰ প্ৰতি কামনা উৎপন্ন হ'ব, সেই কামনাটোৱে আমাক ক্ৰোধলৈ উৎপন্ন কৰে, আৰু যেতিয়া ক্ৰোধ আহে তেতিয়াই মানুহৰ বিনাশ আহে। সেই বস্তুটো ভাগৱত গীতাত আছে, হয়নে? আমাক শাস্ত্ৰই বহুত কথা শিকায়, কিন্তু আমি শিকিবৰ কাৰণে চেষ্টাই নকৰোঁ, হয়নে? কিয় শিকিবৰ কাৰণে চেষ্টা কৰোঁ? কাৰণ আমাৰ ভৌতিক বস্তুবিলাকক লৈ পেলাই আমাৰ সময়েই নাই। আমি কেতিয়াবা অকণমান সময়লৈ মন্দিৰ নামঘৰত যাওঁ আৰু চাকি বন্তি জ্বলাওঁ, গুচি আহোঁ, কিন্তু শাস্ত্ৰত কি লেখা আছে সেইটো জানিবৰ কাৰণে কোনোদিন চেষ্টা নকৰোঁ, হয়নে? বন্ধুসকল, আমি জানো যে বেছিকৈ মিঠা খালে চুগাৰ হ'ব, হয়নে? কিন্তু তথাপিও আমি কি হয়, আমি সেই বস্তুটোৰ প্ৰতি চিন্তা আঁতৰি যায়। যেতিয়াই আমি কিবা এটা মিঠাই দেখা পাওঁ, তাৰ মোহত থাকিব নোৱাৰি পেলাই আমি মিঠাই খাই দিওঁ, হয়নে? আৰু আমি জানো যে এক্সাৰচাইজ কৰিলে, শাৰীৰিক পৰিশ্ৰম হৈ থাকিলে কেতিয়াও এই ডায়েবেটিছ বা চুগাৰ জাতীয় বেমাৰ নাহে। কাৰণ চুগাৰ বা ডায়েবেটিছ হৈছে লাইফষ্টাইল ডিজিজ, হয়নে? এটা জীৱনশৈলী, এটা ৰোগ হয়, ঠিক আছে? সেই বেমাৰৰ এটাই মেডিচিন, সেইটো বেমাৰ নোহোৱাৰ আগতে যদি আমি পৰিশ্ৰম কৰি থাকোঁ,
আমি শাৰীৰিক পৰিশ্ৰম কৰোঁ বা এক্সাৰচাইজ কৰোঁ, তো সেই বেমাৰ কেতিয়াও নহয়। কিন্তু যেতিয়া আমাৰ মোহ আহে, যেতিয়া আমাৰ অহংকাৰ আহে, যেতিয়া আমাৰ মনলৈ কামনা বৃদ্ধি হয়, তেতিয়া আমাৰ মনলৈ এলাহ আহে, হয়নে? আমাৰ এলাহ আহি যায়, হ'ব দে, এক্সাৰচাইজ হ'ব কেতিয়াবা কৰিম, এই জিমত জইন কৰিম, যাম, হয়নে? তো সেই যাম কওঁতেই আমাৰ কি হৈ যায়, সেই বেমাৰটো আমাৰ গালৈ গুচি আহে। তো এইটো জানি শুনি সেই চুগাৰৰ বেমাৰটো, ডায়েবেটিছৰ বেমাৰটো আমি জানি শুনি আমাৰ শৰীৰলৈ আনিছোঁ নে? সেই তেনেকৈ বন্ধুসকল, যেনেকৈ আমি বেয়া কৰ্ম যে কৰিছোঁ বা কিবা অশুদ্ধ কৰ্ম কৰিছোঁ, সেই অশুদ্ধ কৰ্ম, বেয়া কৰ্ম আমি জানি শুনি কৰিছোঁ নে নাই, নে নজনাকৈ কৰিছোঁ? আমি সকলো জানো বন্ধুসকল, আৰু জানি শুনি সেই বস্তুটো কৰোঁ। কিয় কৰোঁ? আমাৰ অহংকাৰে, আমাৰ মোহে, আমাৰ কামনাই সেইখিনি চিন্তা শক্তি নাইকিয়া কৰি পেলায়, হয়নে? বন্ধুসকল, আমাৰ মৃত্যু হ'ব, সেইটো আমি জানো, আমি সকলোৱে জানো যে এদিন আমাৰ মৃত্যু হ'ব। সেই মৃত্যু যে হ'ব, সেই বাস্তৱ সত্যটোক আমি পাহৰি পেলাওঁ, হয়নে? আমি যে জানো, সেইটো দেখা দেখি প্ৰমাণ, ঠিক আছে, আমি যে জানো যে আমাৰ মৃত্যু হ'ব, সেইটো আমি সকলোৱে জানো, আমি সকলোৱে জ্ঞাত, হয়নে? কাৰণ আমি সদায় পাই থাকোঁ যে আমুক এক্সিডেণ্টত মানুহ এজন মৰিলে, তামুক এক্সিডেণ্টত মানুহ এজন মৰিলে, বা আমি এইটোও জানো যে কোনোবা এজনক ভালকৈ মাৰি দিলে মানুহজন মৰি থাকিব পাৰে। আমি মানুহক যেতিয়া মাৰি দিব, মাৰিলে যে মৰি যাব, সেইটো যেতিয়া জানো, আমাৰ যে মৃত্যু আহিব সেইটোও আমি জানো, হয়নে? কিন্তু নজনা হৈ পৰোঁ। কিয় নজনা হৈ পৰোঁ? আমি ভৌতিক বস্তুবিলাকৰ মোহত, হয়নে? আমি প্ৰত্যেকটো ভৌতিক বস্তুৰ ওপৰত ইমানেই মোহত পৰি যাওঁ, সেই মোহবিলাকে আমাক বস্তুবিলাকৰ, সেই বস্তুটোলৈ, সেই বাস্তৱ সত্যটোলৈ মনত নেপেলায়, হয়নে? আমাৰ যে মৃত্যু হ'ব, হয়নে? এয়াই হৈছে বন্ধুসকল মায়া, হয়নে? আমি মায়াৰ জালত আবদ্ধ হৈ পৰোঁ, আমি মায়াৰ জালত সোমাই পৰোঁ। ঈশ্বৰে ব্ৰহ্মাণ্ডে, বন্ধুসকল, এইটো কথা আপোনালোকে মানিবই লাগিব, যদি অহংকাৰ মানুহৰ উৎপন্ন হয়, মানুহৰ মনত মোহ উৎপন্ন হয়, কামনা উৎপন্ন হয়, তেতিয়াহ'লে মায়ায়ো এই পৃথিৱীত থাকিব লাগিব, মায়া থাকিবই লাগিব, হয়নে? সেইটো আপোনালোকে মানে নামানে আপোনালোকৰ কথা, কিন্তু এইটোৱে বাস্তৱ সত্য। যদি অহংকাৰ আছে, মানুহৰ মনত অহংকাৰ আহে, মানুহৰ মনত মোহ আহে, অহংকাৰ মানে আপোনালোকে সকলোৱে জানে যে আমাৰ কিবা এটা যদি হৈ যায়, আমাৰ কিবা এটা চাকৰি হৈ গ'ল, বা কিবা এটা ভাল ঘৰ এখন লৈছে, বা গাড়ী এখন আছে, বা কিবা এটা আমাৰ শিক্ষা ক্ষেত্ৰত আমাৰ আগবাঢ়ি গৈছোঁ, তেতিয়া আমাৰ মনলৈ অহংকাৰ আহে, আমি সকলোৱে জানো, হয়নে? আৰু কিবা এটা বস্তু দেখিলে আমাৰ মোহ উৎপন্ন হয়। ধৰক ভাল ৰসগোল্লা এটা থৈ দিছে, বা কালাকান এটা থৈ দিছে, দেখা পাই খাওঁ, সেইটো মোহ, হয়নে? মোক এদিন মানুহ এজনে কৈছিলে যে, মই মানুহজনক কৈছিলোঁ আপুনি মাছ মাংস খোৱাটো অকণমান কমাই দিয়ক। তেতিয়া তেওঁ ক'লে, লাগিলে যি নহওক, মই মাছ মাংস খোৱা এৰিব নোৱাৰোঁ, বিশেষকৈ মই মাংস খামেই। গতিকে সেইটো মোহ হয়নে? তো মোহ আছে, আৰু অহংকাৰো আছে, কামনাও সেইদৰে আছে। আমি কিবা এটা বস্তু দেখিলে সেইটো বস্তু পোৱাৰ কামনা জাগে, হয়নে? আমাক লাগেই, পাবই লাগে। তো সেইটো যদি আছে, তো কামনাও আছে, আৰু যদি কামনাও আছে, তেতিয়াহ'লে মায়াও আছে, কাৰণ এইবিলাক সকলো মায়াৰে সৃষ্টি। আৰু যদি মায়া আছে পৃথিৱীত, এই সংসাৰত যদি মায়া আছে, তেতিয়াহ'লে ঐশ্বৰিক শক্তিও আছে। কিন্তু আমি সেই ঐশ্বৰিক শক্তিক দেখা নাপাওঁ, হয়নে? আমি কিয় দেখা নাপাওঁ? ঐশ্বৰিক শক্তি এটা আত্মা হয়, এটা পবিত্ৰ আত্মা, হয়নে? আৰু যেতিয়া আমাৰ মনুষ্য জীৱনৰ পৰা, আমাৰ শৰীৰৰ পৰা যেতিয়া আত্মা ওলাই যাব, সেয়াও নিৰাকাৰ হৈ যাব। আমি চকুৱে মনিব নোৱাৰা হৈ যাম, আমাৰ আত্মাকো আমি চকুৱে নেদেখোঁ, হয়নে? সেইদৰে আমি ঈশ্বৰৰ আত্মাক আমি কেতিয়াও চকুৰে নেদেখোঁ। কিন্তু আত্মা যে আছে, ঈশ্বৰৰ সেই পবিত্ৰ আত্মা, পৰমাত্মা যে আছে, সেইটো বাস্তৱ সত্য, কাৰণ পৃথিৱীত মায়া আছে। এই সকলো বস্তু আমি জানো, জানিও আমি ভুল কৰোঁ। কিয়তো মই ক'লোৱে, কাৰণ আমাৰ অহংকাৰে, আমাৰ মোহ, আমাৰ কামনাই আমাক অন্ধ কৰি পেলায়, আমাৰ চিন্তা শক্তি নাইকিয়া কৰি দিয়ে, আমাৰ বিবেক শক্তি নাইকিয়া কৰি। কিন্তু ইয়াৰ পৰা যদি মুক্তি পাব বিচাৰোঁ, তাৰো ৰাস্তা আছে।
ইয়াৰ পৰা মুক্তি পোৱাৰ ৰাস্তাও আছে বন্ধুসকল, হয়নে? যেনেকৈ আমি যদি চুগাৰ নহওক, আমাৰ ডায়েবেটিছ নহওক, সেইটোৰ এটা সমাধান আছে যে আমি আগতীয়াকৈ যদি আমি এক্সাৰচাইজ কৰি থাকোঁ, আমাৰ শাৰীৰিক পৰিশ্ৰম কৰি থাকোঁ, আমাৰ শৰীৰৰ পৰা ঘাম ওলাই থাকে, তেতিয়াহ'লে আমাৰ কোনোদিন চুগাৰ নহয়, ডায়েবেটিছ নহয়, হয়নে? সেইটো সমাধান আছে। কিন্তু হৈ যোৱাৰ পিছত সেইটো সমাধান নহয়, হয়নে? আমি বেয়া কৰ্ম এটা কৰিছোঁ, বেয়া কৰ্মত লিপ্ত হৈ গৈছোঁ, সেই কৰ্মৰ ফল ভুগিবই লাগিব, তাৰ কোনো সমাধান নাই। কিন্তু তাক লাঘৱ কৰিব পৰা যাব, ঠিক আছে। যেনেকৈ আমি ধৰি লওক কাৰোবাৰ চুগাৰ হৈছে, তেওঁ যদি প্ৰত্যেক দিনাখনে এক্সাৰচাইজ কৰি থাকে, তেতিয়া সেইটো কণ্ট্ৰলত থাকিব, হয়নে? সি বাঢ়ি নাযায়। সি সকলো বস্তু যেতিয়া কণ্ট্ৰল কৰি দিয়ে ব্যক্তিজনে, যাৰ চুগাৰ আছে, তেওঁ যদি প্ৰত্যেকটো বস্তু কণ্ট্ৰল কৰি দিয়ে আৰু সঘনাই এক্সাৰচাইজ কৰে, শাৰীৰিক পৰিশ্ৰম কৰি থাকে, তেতিয়াহ'লে সেই চুগাৰটোক নিয়ন্ত্ৰণত থাকিব, হয়নে? ঠিক তেনেকৈ যদি আমি বেয়া কৰ্ম কৰিছোঁ, পাপ কৰ্ম কৰিছোঁ, কৰাৰ পাছতো যদি আমি সেই নিয়মখিনি পালন কৰোঁ, যোনটো ইউনিভাৰ্ছে ব্ৰহ্মাণ্ডে আমাক দিছে, সেই নিয়মখিনি যদি আমি পালন কৰি থাকোঁ, তেতিয়াহ'লে সি তাৰ পৰা আমি ৰেহাই পাব পাৰোঁ, হয়নে? তো বন্ধুসকল, আমি যদি ৰাতিপুৱা শুই উঠি সদায় গা পা ধুই ঈশ্বৰক চিন্তা কৰোঁ, অকণমান মেডিটেশ্যন কৰোঁ, তেতিয়া আমাৰ মগজৰ পৰা যোনটো নিগেটিভ চিন্তাধাৰা থাকে, আমি নিজকে মানে পাহৰি পেলাওঁ, সেই পহৰা শক্তিটো নোহোৱা হৈ যায়, হয়নে? আমি প্ৰত্যেক দিনাখনে যেতিয়া মেডিটেশ্যন কৰিব ল'ম, তেতিয়া আমাৰ ঈশ্বৰৰ লগত সংযোগ হ'ব, আমাৰ আত্মা পৰমাত্মাৰ লগত সংযোগ হ'ব। আমাৰ আত্মা শুই থাকে বন্ধুসকল। আমি যেতিয়া বেয়া কৰ্ম কৰি থাকোঁ, আত্মাই গমেই নাপায়, শুই থাকে, হয়নে? আমি যেতিয়া প্ৰাৰ্থনা কৰিব ল'ম, পূজা কৰিব ল'ম, কাক কৰিম পূজা? আমাৰ নিজক, আমাৰ ভিতৰক, আমাৰ আত্মাক, হয়নে? আৰু সেইটো কেনেকৈ কৰিম? মেডিটেশ্যনৰ মাধ্যমেৰে। আমি যেতিয়া মেডিটেশ্যন কৰা আৰম্ভ কৰিম, তেতিয়া আমাৰ আত্মা জাগ্ৰত হ'ব, আৰু আত্মা জাগ্ৰত হ'লে পৰমাত্মাৰ লগত সংযোগ হ'ব, হয়নে? আৰু তেতিয়া কি হ'ব? আমাৰ সেই বেয়া চিন্তাবিলাক আঁতৰিবলৈ আৰম্ভ কৰিব, আৰু আমি জানিব পাৰিম যে আমাৰ প্ৰকৃত সত্য কি, আমাৰ বাস্তৱ সত্য কি। আমাৰ বাস্তৱ সত্য এটাই, আমাৰ জন্মৰ পৰা আমাৰ গন্তব্য স্থান মৃত্যুলৈ আমি গৈ আছোঁ, আমাৰ এটা যাত্ৰা, হয়নে? আৰু এই যাত্ৰা পথত আমি ৰখি পেলাই ক'ৰবাত যে চাহ খাওঁ, যেনেকৈ আমি ইয়াৰ পৰা গুৱাহাটী গৈ আছোঁ, গুৱাহাটীলৈ গৈ থাকোঁতে জখলাবন্ধাত ৰখি পেলাই আমি চাহ ভাত যে খাওঁ, তাৰ দৃশ্যবিলাক, মনোৰঞ্জনখিনি আমি মানে চাই পেলাই আমি মুগ্ধ হওঁ। সেই তেনেকেই আমি জীৱনৰ কোনোবা এটা পথত গৈ পেলাই এটা সময়ত আহি পেলাই আমি এই যোনখিনি ভৌতিক বস্তু, সেই ভৌতিক বস্তুবিলাকৰ মোহত পৰি যাওঁ, হয়নে? মোহত আবদ্ধ হৈ যাওঁ, মায়াৰ জালত পৰি যাওঁ, আৰু তাৰ পিছত পাহৰি পেলাওঁ যে মোৰ গন্তব্য স্থান ক'ত। আৰু যদি আমি মনত পেলাই থওঁ যে মোৰ গন্তব্য স্থান মৃত্যু, শ্মশান, যদি শ্মশান মোৰ গন্তব্য স্থান বুলি মই জানি যাওঁ, তেতিয়া এই ভৌতিক বস্তুবিলাকক লৈ পেলাই অহংকাৰ কৰা এৰি দিম, মই মোহ কৰা এৰি দিম, কামনা কৰা এৰি দিম, আৰু তেতিয়াই কি হ'ব বন্ধুসকল? আমাৰ মনলৈ শুদ্ধ চিন্তা অহা আৰম্ভ কৰিব, আমাৰ মনৰ পৰা অহংকাৰ আঁতৰি যাব, আমাৰ মনৰ পৰা মোহ বোলা বস্তুটো আঁতৰি যাব, আমাৰ ভিতৰৰ পৰা কামনা বোলা বস্তুটো আঁতৰি যাব। তো বন্ধুসকল, লোভ, মোহ, অহংকাৰ, এইবিলাক বস্তু এই সংসাৰত আছে, আৰু এই বস্তুবিলাক যেতিয়া আছে, তাৰমানে মায়া আছে, আৰু মায়া যদিও আছে, ঈশ্বৰৰ শক্তিও আছে। তো এই বস্তুবিলাকক যেতিয়া জানিবলৈ ল'ম নহয় বন্ধুসকল, আমি প্ৰত্যেকটো বস্তুৰ পৰা হাত সাৰিব পাৰিম। কিন্তু আমি জানিও নজনা হৈ যাওঁ, আৰু সেইটো কাৰণে আমি জানি শুনি কৰ্মৰ ফল ভুগিব লাগে। আমি সকলো জানিও কৰ্মফল ভুগিবলগীয়া, হয়নে? আমি নজনাও হৈ যাওঁ, আৰু নজনা হৈ পেলাই আমি যি টি কৰ্ম কৰোঁ, যেনেকুৱা বেয়া কৰ্ম কৰোঁ, তাৰপিছত আমি কৰ্মফল ভুগিবলগীয়া হয়। বন্ধুসকল, এইটো মোৰ নিজৰ অভিজ্ঞতা, ব্যক্তিগত অভিজ্ঞতা। মই ব্যক্তিগত অভিজ্ঞতাৰে এই ভিডিঅ' বনাওঁ। মই প্ৰত্যেকটো বস্তু ভিডিঅ' বনাই আছোঁ বন্ধুসকল, মোৰ ব্যক্তিগত অভিজ্ঞতা, হয়নে? তো বন্ধুসকল, সকলো বস্তু আমাৰ সংসাৰত আছে, এই পৃথিৱীত সকলো বস্তু আছে। আমি যদি শুদ্ধ পথত আহিব বিচাৰোঁ, আমি শুদ্ধ পথত অহা পথো আছে, ৰাস্তাও আছে, হয়নে? আমি অতীতত যোনটো ভুলতে নজনাকৈ কিবা পাপ কৰিলোঁ, কিবা বেয়া কৰ্ম কৰিলোঁ, সেইখিনি সংশোধন কৰিবৰ কাৰণে আমি যদি এতিয়াৰ পৰা মেডিটেশ্যন কৰা আৰম্ভ কৰোঁ, ঈশ্বৰক চিন্তা কৰা আৰম্ভ কৰোঁ, হয়নে?
তেতিয়া লাহে লাহে সেই বস্তুবিলাক আমাৰ কমা আৰম্ভ কৰিম। একেবাৰে শেষ হৈ নাযায়। যেনেকৈ ডায়েবেটিছ হোৱাৰ পিছত, চুগাৰ হোৱাৰ পিছত মানুহজনৰ চুগাৰ বেমাৰৰ পৰা মুক্ত নহয়, চুগাৰ থাকিবই, হয়নে, ডায়েবেটিছ থাকিবই। কিন্তু সেই ডায়েবেটিছটো কণ্ট্ৰল কৰি ৰাখিবৰ কাৰণে, চুগাৰটো কণ্ট্ৰল কৰি ৰাখিবৰ কাৰণে ৰাতিপুৱা সদায় এক্সাৰচাইজ কৰা, গধূলি এক্সাৰচাইজ কৰা, শাৰীৰিক পৰিশ্ৰম কৰা, এইবিলাক যেতিয়া কৰি থাকিব নহয়, মানুহজনৰ চুগাৰ নিয়ন্ত্ৰণত থাকিব। সেইদৰে আমি যদি ৰাতিপুৱা শুই উঠি চাকি বন্তি জ্বলালোঁ, মেডিটেশ্যন কৰিলোঁ, ঈশ্বৰক চিন্তা কৰিলোঁ, তেনেকৈ যদি প্ৰত্যেক দিনাখনে কৰি যাওঁ, এটা অভ্যাসত পৰিণত হ'ব। আৰু যেতিয়াই অভ্যাসত পৰিণত হ'ব, আমাৰ বেয়া চিন্তাবিলাক আঁতৰি যাব, অহংকাৰ নোহোৱা হ'ব, মনলৈ মোহ নাহে, কামনা নাহে, আৰু তেতিয়াই আমি শুদ্ধ হ'ব আৰম্ভ কৰিম। আৰু তেতিয়া আমাৰ যিখিনি পাপ কৰিছিলোঁ, সেই পাপখিনি লাহে লাহে কম হোৱা আৰম্ভ কৰিম, হয়নে? তো বন্ধুসকল, যদি আমি নৱপ্ৰজন্মৰ কাৰণে এটাই কথা কৈছোঁ, যদি আমি এতিয়াৰ পৰা সত্যভাৱে জীয়াই থাকিব বিচাৰোঁ, শুদ্ধভাৱে জীয়াই থাকিব বিচাৰোঁ, তো চুগাৰ নহ'বৰ কাৰণে আমি সদায় পৰিশ্ৰম কৰিব লাগিব। ৰাতিপুৱা 10টালৈকে শুই থাকিলে আমাৰ বেমাৰে আগুৰি ধৰিব, সেইটো বাস্তৱ সত্য, হয়নে? আমি ৰাতিপুৱা 5টাতে উঠিলোঁ, উঠি পেলাই এক্সাৰচাইজ কৰিলোঁ বা ঘৰত ক'ৰবাত কাম কৰিলোঁ, পৰিশ্ৰম কৰিলোঁ, যাতে আমাৰ ঘাম ওলায়, হয়নে? প্ৰত্যেক দিনাখনে শাৰীৰিক পৰিশ্ৰম যেতিয়া কৰিম নহয়, আমাৰ কিছুমান বেমাৰ আমাৰ ওচৰত নচপা হ'ব, ঠিক আছে? সেইটো আমি জানো, ঠিক আছে, কিন্তু জানো যদিও আমি ভুল কৰোঁ, আমি 10টালৈকে শুই থাকোঁ, হয়নে? তো বেয়া কৰ্ম কৰিলে, অহংকাৰ আহিলে, মোহ আহিলে, কামনা আহিলে, এইবিলাকে যে আমাক বিপথে পৰিচালিত কৰিব, আমাক বেয়া পথত নিব, সেয়া আমি জানো। সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে যদি এতিয়াৰ পৰাই চিন্তা কৰোঁ, তেতিয়াহ'লে আমি মেডিটেশ্যন সদায় ৰাতিপুৱা কৰিব লাগে, মেডিটেশ্যন কৰিব লাগে, ঈশ্বৰক চিন্তা কৰিব লাগে। তেতিয়া এই বস্তুবিলাক লাহে লাহে আঁতৰোৱা আৰম্ভ কৰিব। আমি শুদ্ধ পথেৰে ৰাস্তাত যাব পাৰিম। আমাৰ যোনটো জন্মৰ পৰা মৃত্যুলৈ যোনটো যাত্ৰা, সেই যাত্ৰা পথত যাতে আমি ক'তো ৰখি পেলাই শিখৰ নাখাওঁ, হয়নে, তামোল নাখাওঁ, চিগাৰেট নাখাওঁ, ক'ৰবাত ৰখি পেলাই ভালকৈ মিঠা চাহ একাপ খালোঁ বা হেৰি কৰিলোঁ, ৰিলেক্স ল'লোঁ, আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। সেই তেনেকৈ যদি আমি শুদ্ধভাৱে যাত্ৰা কৰোঁ নহয়, তেতিয়া আমাৰ যাত্ৰা সফল হ'ব। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ঠিক আছে? মই জানো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' চাই, আৰু মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ। কাৰণ মই জানো, মোৰ বিশ্বাস, ঈশ্বৰৰ ওপৰত যেনেকৈ বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস, যে মোৰ এদিন ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।